যোৰহাটত সাংবাদিক শিল্পী অভিনেতাৰ সমাহাৰেৰে মুকলি বিদ্যুৎ এণ্ড ৰাকেশ নামৰ অত্যাধুনিক বুটিক যোৰহাটৰ KB ৰোডত মুকলি কৰা হয় এই বুটিকখন নিউজ লেভৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক চামনি ভূঞা জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত সংগীত শিল্পী দীপলীনা ডেকা অভিনেত্ৰী প্ৰীতি কংকনা ইভা মহন্তৰ উপস্থিতিত মুকলি বিদ্যুৎ এণ্ড ৰাকেশ বুটিক বিপণীখনত উপলব্ধ পাট কাপোৰৰ লগতে অসমীয়া অলংকাৰ আমাৰ বিদ্যুৎ ৰাকেশ মানে itu party wear type or itu So, এখন বিদ্যুৎ ৰাকেশৰ আমাৰ 4th ষ্ট'ৰ হয় অসমত এখন 3 নম্বৰ হয় আমাৰ গুৱাহাটীত বিদ্যুৎ ৰাকেশ বুলি এখন আছে আৰু যোৰহাটত এখন আমাৰ যোৰহাটত এখন আমাৰ শ্ব'ৰুমটো হয় এইটো কমপ্লিটলি এটা কইনাৰ সাজপাৰ আৰু বিয়াৰ ৰিলেটেড কাপোৰবোৰে জড়িত হৈ থকা সাজপাৰখিনি আমি ইয়াত প্ৰস্তুত কৰোঁ দৰা আৰু কইনা দুইটা ছেকশ্যনেই আছে ইয়াতে আৰু এখন ষ্ট'ৰ আছে সেইখন আমাৰ হস্তশিল্পৰ এটা যিটো প্ৰভাৱ আমাৰ মাজতে নাইকিয়া হৈ গৈছিলে সেইটোকে উদ্ধাৰ কৰিবৰ কাৰণে মোৰ ভণ্টিৰ প্ৰচেষ্টাত আছে কইনা আছাম চিল্ক বুলি এখন শিমলুগুৰিত আছে আৰু আমাৰ এখন ফ্লেগশ্বিপ ষ্ট'ৰ এখন আমি তৈয়াৰ কৰিছোঁ এখন দিল্লীত যিহেতু আমি বেনাৰসী চিল্কৰ ওপৰতো কাম কৰি আছোঁ কিন্তু সেইখিনি গোটেইখিনি কালেকশ্যনখিনি আমাৰ মানে দিল্লীত পায় কিন্তু অসমৰ পৰা যিখিনি আমি কাম কৰি আছোঁ কমপ্লিটলি আছাম চিল্কৰ কাম